পালো অলপ আগত নিউজত পালো যে আমাৰ যেটো যোৱাকালি এক্সাম হৈ গৈছে এডিআৰই গ্ৰেড 3 হাই সেকেন্ডাৰী পাছৰ যেটো যোৱাকালি এক্সাম হৈছে সেই এক্সামৰ বুলে কোৱেশ্চন পেপাৰ ফাদিল হৈ গল কিমান দুখৰ কথা চাওক ইমানখিনি কটকটীয়া নিৰাপত্তাৰ পাছতো আমাৰ এক্সামৰ কোৱেশ্চন পেপাৰ বুলে ফাদিল হৈ গল লিক হ'বলৈ পালে কেনেকৈ ফাদিল হ'ল এই প্ৰশ্ন কাকত আমি নিউজ ডেস্কলৈ যাব বিচাৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক ববিতা গগৈ আছে এই সন্দৰ্ভত আমাক আৰু অধিক তথ্য দিব ববিতা যেহেতু দেখা গৈছিল যে এইবাৰ Assam Public Examination Measures for Prevention of Unfair Means in Recruitment Act এখন নতুন কৈ এবাৰ বহাল কৰা হৈছিল যত দৰাচলতে এই যে পৰীক্ষা সমূহ থাকে পৰীক্ষাত যাতে নিকাভাৱে অনুষ্ঠিত কৰা হয় তাৰ বাবে এই নতুন আইন প্ৰণয়ন কৰা হৈছিল যত কাৰা যথেষ্ট ব্যৱস্থা আছিল আৰু যে শাস্তিৰ নিদান সমূহ যথেষ্ট 10 লাখৰ পৰা 10 কোটিলৈকে 2 বছৰৰ পৰা 10 বছৰলৈকে কাৰাদণ্ড আদি বিভিন্ন ধৰণৰ শাস্তিৰ নিদান আছিল তাৰ পিছতো দেখা গ'ল ইন্টাৰনেটো নাছিল মোবাইল ইন্টাৰনেট কৰ্তন কৰি থোৱা হৈছিল তৎসত্ত্বেও কেনেকৈ এই পেপাৰ লিক হ'ল আৰক্ষীৰ হাতত কিবা তথ্য আছে নেকি আপোনাৰ বা জানিব বিচাৰিম হয় নবলিতা প্ৰথমে ক'ব লাগিব যে 11 লাখতকৈ অধিক পৰীক্ষাৰ্থীয়ে আসলে বুকুত সপোন বান্ধি পৰীক্ষা দিবলৈ গৈছিল বহু আশালৈ গৈছিল কাৰণ এখন চৰকাৰ এটাই তেওঁলোকৰ কথা আসলতে আমি 1 টকা নোহোৱাকৈ আসলে চাকৰি দিও এনে সময়ত তেওঁলোকে ইন্টাৰনেট কৰ্তন কৰি দিয়া হৈছিল প্ৰশ্ন কাকত হয় মই পুনৰবাৰ কৈছো যদি এখন এডিআৰই প্ৰশ্ন কাকত আৰু ইয়াৰ তদন্ত কৰাৰ কাম আসলতে আৰক্ষীৰ আৰু যিসমূহ প্ৰশ্ন আসলতে চৰ্চা হৈছে সেইসমূহ প্ৰশ্ন ইয়াতে এই যিখন প্ৰশ্ন আসলে হোৱাটছএপে ভাইৰেল হৈছে একো প্ৰশ্ন ইয়াতে আছে আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানী কি আছিল নিউজত পাই আছো তাত এটা গ্ৰুপত গোটেই কোৱেশ্চন পেপাৰ কেম স্ক্যানাৰত স্ক্যান কৰি পেলাই তেওঁলোকে শেয়াৰ কৰি আছে ইমান কটকটীয়া নিৰাপত্তা ৰাতিপুৱাই পৰা আৰু ইন্টাৰনেট নাই কোনো ল'ৰা ছোৱালী ইন্টাৰনেট ইউজ কৰিব পৰা নাই গোটেই অসম কেনেকে কি কৰি তেওঁলোকে প্ৰশ্ন কাকত ফাদিল কৰিব পালে তো মই যিখন প্ৰশ্ন কাকতখন সেইখন মুকু দিছে এতিয়া বৰ্তমান মই পালো কিছু সময় আগতে মই পাইছো আৰু এতিয়া তোমালোকৰ যিখন প্ৰশ্ন কাকত সেই গোটেইখন ফাদিল হৈ গ'ল আৰু ইয়াতে মই নাজানো যে এইখনে কোৱেশ্চন পেপাৰ আছিল নে নাই হেতু মই ভালকে ক'ব নোৱাৰিম কাৰণ মই এক্সাম দিয়া নাছিলো তোমালোকে চোৱা ইয়াতে লিখা আছে চোৱা SLRC 2024 P গ্ৰেড 3 হয় ইয়াত তোমালোকে দেখিব পাইছা এই কোৱেশ্চন পেপাৰখন তোমালোকক দেখাই দিও এবাৰ অলপ দেখাই দিও যাতে যেহেতু এতিয়া এখন কোৱেশ্চন পেপাৰখন কাকো লৈ আহিব দিয়া হোৱা নাই সো হেগানে মই এতিয়া যেহেতু বৰ্তমান হোৱাটছএপৰ গ্ৰুপে এটো ভাইৰেল হৈ আছে মই অলপকে আপোনালোকক দেখাই দিও কাৰণ এটো এতিয়া আপোনালোকক দেখাই দিটো অলপ ইলিগেলে হৈ যাব বাট তথাপিতো মই আপোনালোকক অলপ দেখাই দিও এইখন হৈছে কোৱেশ্চন পেপাৰ যিখন হয়তো তোমালোকে এক্সাম দিছা যদি জানিবা নিশ্চয় ইয়াতে চোৱা ভাৰতবৰ্ষৰ কোনটো ৰাজ্যত জালিয়ানৱালাবাগ বাগ স্থিত এটো কোৱেশ্চন আহিছিল নিশ্চয় কাৰণ আমি যেটো এটা পোষ্ট কৰিছিলো কমেন্ট কৰিব দিছো যে কোৱেশ্চন বিলাক তোমালোকে কমেন্ট কৰাটো ইয়াতে এটো কোৱেশ্চন আছিল সো এনেকুৱা কোৱেশ্চন বিলাক আমি ইয়াতে পাইছো সো এইখনে হয়তো আপোনালোকৰ কোৱেশ্চন পেপাৰ তোমালোকে নিশ্চয় দেখিলে বুজি পাবা হয় নে নহয় এইখন কোৱেশ্চন পেপাৰ তোমালোকৰ হয় নে নহয় নিশ্চয় তোমালোকে জানিবা ইয়াতে এটা লিখা আছে এটো চোৱা নিম্নলিখিত কোনবোৰ দেশৰ সৈতে অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা স্পৰ্শ কৰে ইয়াতো কোৱেশ্চন আছে নাই আহিছে নাই এটো কোৱেশ্চন আহিছে নিশ্চয় মই দেখিছো তোমালোকে কমেন্টৰ ওপৰত তো এই যিখন কোৱেশ্চন পেপাৰ গোটেইখন কোৱেশ্চন পেপাৰ যোৱাকালি ভাইৰেল হৈ গ'ল ইমান ষ্ট্ৰিক্টলি তেওঁলোকে চাইছে বা ইমান যেনেকৈ এপিএসসি বা ইউপিএসসি এক্সামত ইমান ষ্ট্ৰিক্টলি তেওঁলোকে চোৱাচিতা নকৰে ল'ৰা ছোৱালীবিলাকক তথাপিতো ইয়াতে ইমান ষ্ট্ৰিক্টলি চোৱাচিতা কৰাৰ পিছতো আমাৰ কোৱেশ্চন পেপাৰ বৰ্তমান সময়ত মানে ভাইৰেল হৈ আছে গোটেই হোৱাটছএপে ভাইৰেল হৈ গ'ল বৰ্তমান সময়ত পুৰা গ্ৰুপত বুলে টেলিগ্ৰামৰ গ্ৰুপত জৰিয়তে ভাইৰেল হৈ গ'ল বৰ্তমান সময়ত ইমান কষ্ট কৰি ইমান দিনে পঢ়া-শুনা কৰি ইমান টকা খৰচ কৰি এক্সাম দিবলৈ গৈ পেলাই যদি এনেকুৱা এটা নিউজ আমি শুনিবলৈ পাও আমাক বহুত বেছি বেয়া লাগে চৰকাৰেও হয়তো বহুত ট্ৰাই কৰিছিল এক্সামটো ভালকে পাতিবলৈ ট্ৰাই কৰিছিল কিন্তু তথাপিতো কোনে এনেকুৱা কৰিলে যাৰ ফলত আমাৰ গোটেই কোৱেশ্চন পেপাৰখন লিক হ'বলগীয়া হ'ল নিউজে কোৱা তথ্য অনুসৰি তেওঁলোকে প্ৰুফো দি আছে মই দেখাই দিম নিউজে প্ৰুফ দি আছে আমাৰ যেটো এক্সামটো হেতু যে আকৌ হ'ব হেতু আশা নাই কাৰণ কি এক্সামটো অলৰেডি হৈ গৈছিলে কিন্তু এক্সামৰ পাছত মানে এক্সামৰ পৰা আধা ঘণ্টা পাছতহে এই কোৱেশ্চন পেপাৰখন ভাইৰেল হৈছিলে কিন্তু কোৱেশ্চন পেপাৰখন যেহেতু কাকো দি পঠোৱা হোৱা নাছিলে সেই কোৱেশ্চন পেপাৰখন ভাইৰেল কেনেকৈ হ'ল কোনে মোবাইল দি ভাইৰেল কৰিলে সেই কাৰণেহে এটো ভাইৰেল হৈ আছে ভিডিওটো কিন্তু মানে আকৌ যে এক্সাম হ'ব হেতু আশাটো কম আছে কিমান হাই লেভেলত চেকিং কৰি পেলাই এক্সামলৈ পঠোৱা হৈছে বা ল'ৰা ছোৱালী ঘূৰি চাবলৈ দিয়া হোৱা নাই ভিডিও কৰি থকা হৈছে সিসি কেমেৰা লাগি আছে ইমান ষ্ট্ৰিক্ট ৰাতিপুৱাই ইন্টাৰনেট বন্ধ কৰি দিয়া হৈছে ইমান ষ্ট্ৰিক্ট কৰাৰ পিছতো আমাৰ কোৱেশ্চন পেপাৰ ভাইৰেল হৈ গ'ল য'ত আসলে মোবাইল ফোনটো দূৰৰে কথা মোবাইল ফোন দিবই দিয়া নাছিলে আৰু পানী বটল পৰ্যন্ত দিব দিয়া নাছিল য'ত আসলে তালাচীৰ নামত মহিলাৰ অন্তৰ্বাস পৰ্যন্ত স্পৰ্শ কৰা হ'ল যাক লৈ আসলে প্ৰতিক্ৰিয়া হৈছে যাক লৈ আসলে অসম আৰক্ষীক সমালোচনা কৰি আছে যে যেতিয়া এতিয়া